সকলোকে নমস্কাৰ ইকুইফাইড সায়েন্সলৈকে আমি এই ভিডিওটোৰ মানে এই সিৰিজ আৰম্ভ কৰিবলৈ লৈছো যেটো আমাৰ বিএসসি নাৰ্সিং এক্সামৰ কাৰণে কিছুমান কোৱেশ্চনছ আমি ডিসকাস কৰিম ইম্পৰ্টেন্ট কোৱেশ্চনছ গতিকে এটো আমি কেমিষ্ট্ৰি ক্ষেত্ৰত আমি চাম মই কেমিষ্ট্ৰি পাৰ্টটো চাম তোমাৰ বিএসসি নাৰ্সিংত যিবিলাক প্ৰবেবল কোৱেশ্চনছ আছে বা কেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহাৰ সম্ভাৱনা আছে হেবোৰ আমি চাম গতিকে আজি আমি ফাৰ্স্ট ভিডিওটোত পাঁচটা কোৱেশ্চনে লৈছো পাঁচটা কোৱেশ্চন আমি ডিসকাস কৰিম তাৰ পিছত আমি এটা এটাকে বাকিখিনি আমি ডিসকাস কৰি যাম নেক্সট ভিডিও বিলাক আৰু কোৱেশ্চনছ আমি লম এতিয়া ফাৰ্স্ট কোৱেশ্চনটো চোৱা দিস ৰিএকশন ইজ নন এজ এটা ৰিএকশন আমাক দিয়া আছে আৰু তাৰ তলত কিছুমান ৰিএকশনৰ নাম লিখা আছে হেল ভলহাৰ্ট জেলনাস্কি ৰিএকশন ষ্টেপটেয়াৰ এটো ৰিএকশন তাৰ পিছত কোৰ্স ৰিএকশন হুন্সডাইকাৰ ৰিএকশন এটা অপচনত দিয়া আছে আৰু কোনটো তোমাক সুধিছে এতিয়া এটো হৈছে তোমাৰ ৰিএকশন চিনাক্তকৰণ কেৱল তুমি ৰিএকশনটো চিনি পালে হৈ যাব ঠিক আছে গতিকে আমি এই ৰিএকশনটো ডিসকাস কৰিছো তোমালোকে যদি শৰ্টছটো চাইছা যেতিয়া আমি সিলভাৰ সল্ট অফ কাৰ্বক্সিলিক এসিডক আমি হেলাইডৰ লগত ৰিএক্ট কৰো আমি কি পাম এলকাইল হেলাইড পাম গতিকে তোমাৰ ইয়াতে ক্লোৰিন লৈছে আমি ব্ৰোমিনৰ ডিসকাস কৰিছিলো গতিকে সিলভাৰ সল্ট অফ বেনজয়িক এসিডৰ লগত যেতিয়া হেলোজেন আমি এড কৰো সেই ৰিএকশনটোক আমি কি কম আৰু এলকাইল হেলাইড এজ আ প্ৰডাক্ট পাও লগতে CO2 আৰু AgCl আমি বাই প্ৰডাক্ট পাম এই ৰিএকশনটোৰ নাম হৈছে হুন্সডাইকাৰ ৰিএকশন তোমালোকৰ যদি মনত আছে সিম্পলি তোমাক নেম ৰিএকশনটো সুধিছে গতিকে এনেকে তোমালোকে যদি ৰিএকশন বিলাক জানা তোমালোকৰ যদি ৰিএকশনৰ আইডিয়া আছে অকল নামটো ক'লে হৈ যাব ইয়াতে ঠিক আছে ভেৰি ইজি কোৱেশ্চন তোমালোকে ধুনিয়াকে যদি ৰিএকশনটো অকমান জানা তুমি লাগাত আনসাৰটো কৰিব পাৰিবা মুভিং টু দা নেক্সট কোৱেশ্চন আইডেন্টিফাই দা এমাইনো এসিড হুইচ কন্টেইন সালফাৰ এটা সালফাৰ থকা এমাইনো এসিডৰ কথা সুধিছে তোমাক ঠিক আছে আমি জানো এমাইনো এসিড কি থাকে তোমালোকে হয়তো পঢ়িছা বায়োলজিটো পঢ়িছা কেমিষ্ট্ৰিটো আছে দে এসেনশিয়াল আৰু নন এসেনশিয়াল এমাইনো এসিডস আছে ঠিক আছে এটা সালফাৰ কন্টেইনিং এমাইনো এসিড বুলি ক'লে তোমাৰ দুটা আহিব এটা হ'ব সিস্টেইন আৰু এটা মিথিওনাইন এই দুটা হৈছে তোমাৰ সালফাৰ কন্টেইনিং এমাইনো এসিড এতিয়া তোমাৰ মিথিওনাইন আৰু সিস্টেইন তোমালোকে শব্দকেইটা লিখি থব পাৰা সালফাৰ কন্টেইনিং এমাইনো এসিডৰ ক্ষেত্ৰত সালফাৰ কন্টেইনিং এমাইনো এসিড ঠিক আছে এটো তোমাৰ প্ৰটিন চেপ্টাৰৰ পৰা আহিব মানে বায়োকেমিষ্ট্ৰি এমাইনো এসিড সালফাৰ কন্টেইনিং এমাইনো এসিড কি তোমাৰ এটা থাকিব তোমাৰ ইয়াতে মিথিওনাইন অপচনত চাগে আছে তোমালোকৰ মিথিওনাইন is one of the amino acid which contains sulfur তাৰ পিছত আৰু এটা তোমালোকৰ আছে সিস্টেইন ঠিক আছে সালফাৰ কন্টেইনিং এমাইনো এসিড আৰু দুই নম্বৰটো হৈছে তোমাৰ সিস্টেইন and methionine are the sulfur containing amino acid এই দুটা সালফাৰ কন্টেইনিং এমাইনো এসিড তো আমাৰ অপচনটো কি হ'ব অপচন বি দ্যাট ইজ মিথিওনাইন বাকি সিস্টেইন নাই ইয়াতে অকল মিথিওনাইন আছে গতিকে মিথিওনাইন is the sulfur containing amino acid moving to the next question which of the following pair of elements show diagonal relationship কোনে দেখুৱায় অকল এটা এলিমেন্ট দুটা এলিমেন্টে নহয় কেইবাটাও এলিমেন্টে দেখুৱায় আমি জানিব লাগিব ডায়াগোনাল ৰিলেশনশিপ কোনে দেখুৱায় তো আমি কেইটামান এলিমেন্ট আমি জানো লিথিয়াম বেৰিলিয়াম বোৰন হয় নে নহয় তেনেকে যাব কাৰ্বন তাৰপিছত তলত যদি আমি চাও তোমাৰ সোডিয়াম মেগনেছিয়াম এলুমিনিয়াম সিলিকন এটা ডায়াগোনাল ৰিলেশনশিপ কোনবিলাকক কম আমি এটা বেলেগ কালাৰ ইউজ কৰিছো মই এইকেইটা লিথিয়াম মেগনেছিয়াম বেৰিলিয়াম এলুমিনিয়াম আৰু বোৰন সিলিকন এই তিনিটা তোমাৰ ডায়াগোনাল ৰিলেশনশিপ দেখুৱাব এটা এইটো আৰু এটা এইটো গতিকে অপচনত চোৱা কি আছে অপচনত দিছে তোমাৰ লিথিয়াম কেলছিয়ামটো হ'ব নোৱাৰে গতিকে লিথিয়াম কেলছিয়াম নহয় ঠিক আছে আমাৰ লিথিয়াম কেলছিয়ামটো ইয়াতে নাই লিথিয়াম মেগনেছিয়াম হে আছে সোডিয়াম কেলছিয়ামটো নাই সোডিয়াম ক'বই নালাগে দেন বেৰিলিয়াম এলুমিনিয়াম আছে গতিকে এইটো হ'ব তোমাৰ ৰাইট আনসাৰ আৰু নেক্সটটো চাই লোৱা ব্ৰোমিন আয়োডিন আছে তো ব্ৰোমিন আয়োডিন তো হেলোজেনছ হয় they are not they do not show any diagonal relationship গতিকে এটা এলিমেন্টে তোমাৰ diagonal relationship দেখুৱায় moving to the next question which of the one of the following property is not attributed for the formation of complexes in d block element not attributed মানে কি তাৰ ক্যাৰেক্টাৰ নহয় মানে d block elementsৰ ক্যাৰেক্টাৰ নহয় that is why it is not attributed তোমালোকে not শব্দত এইবিলাক be careful about কেতিয়াবা তোমাক সুধে যে কোনকিটা প্ৰপাৰ্টি হয় কেতিয়াবা নোহোৱাটো সুধে ইয়াৰ তিনটা হোৱা প্ৰপাৰ্টি আছে এটা নোহোৱা ফাৰ্স্টটো দিছে লাৰ্জ সাইজ ফাৰ্স্টটোতে আমি আনসাৰটো পালো আমি জানো যে d block elements বিলাকৰ সাইজ কি হয় সাইজ সৰু হয় সাইজ ইজ স্মল ঠিক আছে তাৰপিছত কি থাকে ইয়াতৰ ভেকেন্ট ডি অৰবিটেল থাকে লিখা আছে এভেইলেবিলিটি অফ ভেকেন্ট ডি অৰবিটেল বঢ়িয়া
So high charge density high হয়. High charge density দিয়াই আছে. High charge density, vacant d orbital, এইবিলাক characteristics. এইবিলাক characteristic, high charge density. তাৰপিছত exhibition of various oxidation state. আমিতো জানোৱে এইটো, কাৰণ আমি জানো manganese is the developed element which show highest number of oxidation state. ক'ৰ পৰা আৰম্ভ হ'ব? +2 পৰা আৰম্ভ কৰি কি up to +7 লৈকে দিব, ঠিক আছে? গতিকে manganese they can show variable oxidation state. তো আনসাৰটো কি হ'ব? Large size. আমাক নোহোৱাটো সুধিছে, which of the following property is not attributed, তো মানে নহয়। তো লাৰ্জ সাইজ নহয়, সাইজটো সদায় কি হয়? স্মল হয়। So size is small. Moving to the next question. In which group of periodic table chalcogens are present? Chalcogens মানে কি? Chalcogens মানে oxygen family. Oxygen যিটো ফ্যামিলিত থাকে তাক আমি chalcogens বুলি কওঁ। Oxygen family. এতিয়া oxygen family কোন ক'ত থাকিব তোমালোকে অলপ জানিব লাগিব। গ্ৰুপ 15ত কি থাকে? গ্ৰুপ 15ত থাকে তোমাৰ নাইট্ৰজেন ফ্যামিলি। গ্ৰুপ 15ত নাইট্ৰজেন থাকে। আৰু অক্সিজেন তোমাৰ থাকে গ্ৰুপ 16ত। গতিকে আনসাৰটো হ'ব গ্ৰুপ 16। These are chalcogens, আৰু অক্সিজেন ফ্যামিলি হলে তোমাৰ গ্ৰুপ 16 হ'ব, তাক chalcogens বুলি কওঁ, গ্ৰুপ 16 বুলি কওঁ, বা অক্সিজেন ফ্যামিলি বুলি কওঁ। গতিকে this is oxygen family. নাইট্ৰজেন ফ্যামিলি কোনটো? নাইট্ৰজেন ফ্যামিলি গ্ৰুপ 15ৰ। গতিকে আমাৰ আনসাৰটো হ'ব 16, গ্ৰুপ 16। গতিকে এইকেইটা কুৱেশ্যনে মই লৈছিলো ফাৰ্ষ্ট ভিডিঅ' হিচাপে, আৰু বেলেগ বেলেগ কুৱেশ্যন আনিম BSc নাৰ্ছিঙৰ। এনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক তোমালোকৰ আহিব ডাইৰেক্টলি, বহুত মানে তোমাৰ লাইক বেচিক্সৰ পৰা সোধে কিছুমান ইনফৰমেশ্যন, যেনেকে ৰিয়েকশ্যনটো উৰিলো, কোনটো ৰিয়েকশ্যন হয়, জাষ্ট ডিটেক্ট কৰিব লাগে ৰিয়েকশ্যনটো। মেকানিজিম বা প্ৰডাক্টটো লিখিব কোৱা নাই, অকল ডিটেক্ট কৰিব দিছে। গতিকে তেনেকুৱা ধৰণৰ তোমাৰ কিছুমান ৰিয়েকশ্যনছ থাকিব, বা যিখিনি আমি ক'লো ডায়গনেল ৰিলেশ্যনশ্বিপ, এনেকুৱা সৰু সৰু কুৱেশ্যন বিলাক ইম্পৰ্টেণ্ট হয়, বাট এইবিলাক কেতিয়াবা মনত নাথাকে, গতিকে প্ৰেক্টিচ কৰিব লাগিব। নেক্সট সাবচিকুৱেন্ট ক্লাছ বিলাকত আমি আৰু কিছুমান কুৱেশ্যন চাম BSc নাৰ্ছিঙৰ। তোমালোকে হয়তো এই চিৰিজটোৰ লগত জড়িত হৈ থাকিবা বুলি আশা কৰিছো আমি। কিবা যদি ডাউট থাকে সুধিবা। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।